সমস্যাখিনি সেই সমস্যাখিনি যাতে সমাধানৰ কাৰণে তেওঁ বাট মুকলি কৰক সেই ক্ষেত্ৰত মই তেওঁকো আহ্বান জনাম আৰু তেওঁকো মই আহ্বান জনাম যে আমাৰ অসম ছাত্ৰ সন্থাৰ যিবিলাক সমস্যাখিনি তেওঁ চৰকাৰৰ ওচৰত উপস্থাপন কৰক আৰু উপস্থাপন কৰি সেইখিনি সমস্যাৰ বাট মুকলি সমাধানৰ বাট মুকলি এটা কৰিবলৈ আমি আহ্বান জনাওঁ আৰু তেওঁক আমি এই সমদলৰ মাধ্যমেদি এটা কথা খকিয়াই দিব খোজোঁ আপোনাৰো কিন্তু চকী পাৰ্মানেণ্ট চকী নহয় কিন্তু কেশৱ মহন্ত ডাঙৰীয়া আপুনি সেইটো কিন্তু জানি থ'ব আপোনাৰো পাৰ্মানেণ্ট চকী নহয় 2026 চনত সেইটো যদি আমাৰ অসম ছাত্ৰ সন্থাৰ জনগোষ্ঠীৰ হিতাৰ্থে যদি অসম চৰকাৰে সঠিক নিৰ্ণয় নিদিয়ে 2026 চনত সেইটোৰ কিন্তু নিৰ্ণায়ক ভূমিকা অসম ছাত্ৰ সন্থাৰ লগতে চাহ জনগোষ্ঠী ৰাইজে এইটো ল'ব এইটো খাটাং আৰু এইটোৰ নিৰ্ণায়ক ফলত আপুনিও কিন্তু ভুগি নিশ্চয়কৈ আমিতো অসম ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা সকলোৱে নাৰী শক্তি যিবিলাক আমি দল সংগঠনে আমি আজি বিৰচা মুণ্ডাৰ 150তম জন্ম জয়ন্তী উদযাপন কৰিছোঁ আৰু সেই উদযাপনৰ আজি সমদলত সাংস্কৃতিক সমদলত আমি সকলোৱে ভাগ লৈছোঁ আৰু আমি আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰৰ কাৰণে আমি যুঁজি আছোঁ আৰু আমি অসম চৰকাৰকো তীব্ৰভাৱে গৰিহণা দিছোঁ এইটোৰ কাৰণে অতদিন বৃহৎ এটা আমাৰ জনগোষ্ঠীক যি প্ৰতাৰণা কৰি আছে সেইটোৰ কাৰণে আমি বহুতে দুখিত আৰু আমি আশাবাদী হৈছোঁ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ সমূহ চাহ জনগোষ্ঠীৰ লোকে আমি আশাবাদী হৈছোঁ যে অনাগত সময়ত 2025 চনৰ 25 নৱেম্বৰত আমি খুব ধুনীয়া এটা নিৰ্ণায়ক ফল পাম বুলি আমি আশাবাদী আৰু আমি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো মই আহ্বান জনাম তেওঁ সকলো জাতি জনগোষ্ঠীক লগতে লৈ আমাৰ চাহ জনগোষ্ঠীকো লগতে লৈ সাঙুৰি এটা ধুনীয়া এটা কৰি আহিছোঁ আৰু আমাৰ সংগ্ৰামী সত্তাত আমি ক'ব খোজোঁ আজি আমি সকীয়াই দিব খোজোঁ চাহ জনগোষ্ঠী ৰাইজে এই বৃহৎ ক্ষমতালে মন্ত্ৰী মহোদয়ক আমি সকীয়াই দিওঁ অনাগত সময়ত যদি আমাৰ জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি যদি সমাধান নহয় আমি অনাগত সময়ত ইয়াৰ জঙ্গীয় সুজঙ্গীয় আন্দোলন গঢ়ি তুলিম আৰু 2026 চনত ইয়াৰ প্ৰত্যুত্তৰ আমি দিবলৈ তৈয়াৰ আছোঁ আৰু অসম চৰকাৰকো আমি ক'ব খোজোঁ আমাৰ 2025 চনৰ যি আমাৰ সিদ্ধান্ত দিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সমস্যাখিনি যদি আমাৰ অনাগত সময়ত যদি আমাৰ সমাধান নহয় আমি তাৰ কিন্তু জঙ্গীয় সুজঙ্গীয় আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু আপোনালোকে বিভিন্ন সময়ত দেখা পাই আছে আমাৰ বিভিন্ন জিলাত যিবিলাক সমদল হৈ আছে বৃহৎ সমদল সেই সমদল কিন্তু নগাঁৱত হোৱা নাই আৰু আপোনালোকে মই ক'বলৈ বাধ্য হ'ম অতি শীঘ্ৰে আমি কিন্তু 2025 চনৰ নৱেম্বৰ মাহত বা ডিচেম্বৰ মাহত আমি কিন্তু বৃহৎ সমদল কিন্তু গঢ়ি তুলিবলৈ বাধ্য হ'ম কিয়নো আমি আমাৰ যিখিনি ন্যায্য দাবী আমাৰ ST দাবী জনজাতিকৰণৰ দাবী আৰু আমাৰ মজুৰি বৃদ্ধি জনজাতিকৰণ আৰু আমাৰ জনজাতিকৰণৰ যিবিলাক সমস্যা সেইখিনি ভূমিপাটৰ যি সমস্যা সেইখিনি যদি আমাৰ যদি অতি শীঘ্ৰে যদি সম্পূৰ্ণ নকৰে আমি অসম চৰকাৰক কিন্তু সকীয়াই দিছোঁ এই মঞ্চৰ যোগেদি অনতি পলমে এইখিনি যদি আমাৰ সমাধান নহয় আমি কিন্তু জঙ্গীয় সুজঙ্গীয় বৃহৎ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম আমি অসম ছাত্ৰ সন্থা নগাঁও জিলা সমিতিয়ে আজি এই বৃহৎ সমদলৰ মাধ্যমেদি আমি জনগোষ্ঠীৰ যাতে সমস্যাটো সমাধান হয় সেই সমাধানৰ ক্ষেত্ৰে আমি শান্তিপূৰ্ণভাৱে নীৰৱ ভূমিকা এটা পালন কৰি আছোঁ কিয়নো 2025 চনৰ নৱেম্বৰ মাহৰ 25 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি আমাক আশ্বাস দিছে 25 তাৰিখে আমাৰ যি ভাল এটা দিন আহিব বুলি আমি আশাবাদী সেইখিনি যদি আমাৰ 2025 চনৰ 25 নৱেম্বৰত যদি আহি যায় আমি সুখী হ'ম আমি আনন্দিত হ'ম আৰু সেইটো আমাৰ কাৰণে কিন্তু উৎসৱৰ মানে এটা হ'ব আৰু যদি সেইখিনি যদি আমাক কৰে আমি বিজেপি চৰকাৰক আদৰি ল'ম আমি কৈছোঁ নহয় যদি আমাৰ যদি সমস্যাখিনি সমাধান কৰে 2025 চনত 2026 চনত বিজেপিক ভোট দি ফটাই দিম কিন্তু যদি অনাগত সময়ত যদি আমাৰ সমস্যাটো সমাধান নহয় সেইটো কিন্তু 2026 চনত কিন্তু ফল পাব এইটো নিশ্চয়
দাবিখিনি আমাৰ যি ন্যায্য দাবী 551 টকা আবার ভূমিপট্টা আমাৰ যি জনজাতিকৰণ সেইখিনি যাতে সমাধান কৰে তাৰে আশা কৰিছোঁ আৰু মই অসম স্বাধীনতা তৰফৰ পৰা এই আশাবাদী।